গুমৰাগ ঐনিতমেৰে মুখৰিত টিংখাঙৰ চৰাইহাবি মিচিং গাঁও মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পৰাগ উৎসৱ। এই উপলক্ষে গাঁৱৰ ডেকা গাভৰু বুঢ়া মেথা পুৰুষ মহিলা সকলোৰে মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। পৰম্পৰাগত পূজাৰ লগতে প্ৰদৰ্শন কৰা হৈছে মিচিংসকলৰ কৃষ্টি সংস্কৃতি। পৰাগ উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে আলোচনা চক্ৰ। গাঁওবাসীৰ লগতে যি জোৱাই অতিথি সকলোকে পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰা হৈছে। মিচিং জনগোষ্ঠীয় লোকসকলে গাঁৱৰ অপায় অমংগল দূৰ কৰাৰ বাবে এই পৰাগ সকাম অনুষ্ঠিত কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত পৰাগ উৎসৱৰ আজি সামৰণি পৰিব। পৰাগ উৎসৱক লৈ গাঁওখনত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আমি দ্বিতীয়তম পৰাগ উৎসৱ উদযাপন কৰিছোঁ। এই পৰাগ উৎসৱত আমাৰ মাংগলিক যিহেতু এইটো আমাৰ চৰাইহাবি মিচিং গাঁৱৰ 1971 চনতে স্থাপিত হোৱা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি আমি ইমানটা বছৰ গৰকিছোঁ। এইখিনিতে আমাৰ পৰাগটো হ'ল আমাৰ মিচিংসকলৰ পৰম্পৰীয়তা, মানে আমাৰ যেনেকৈ উপৰি পুৰুষক সেৱা কৰা বুলি কয়, উপৰি পুৰুষক সেৱা সৎকাৰ কৰি পৰাগটো পতা হয়। এই যেনেকৈ কৈ আছে কাৰ্চিং কাৰ্তা সৃষ্টিকৰ্তাক সেৱা কৰি আমি পৰাগটো পতা হয়। এইটো হ'ল আচলতে আমাৰ এইটো ব্যয়বহুল প্ৰচেষ্টাত কৰিবলগীয়া হয়। প্ৰথমতে আমি আজি 4-5 বছৰ আগতে প্ৰথমতম আমি পৰাগ উৎসৱ উদযাপন কৰিলোঁ আৰু আজি দ্বিতীয়তম উদযাপন কৰিছোঁ। সমূহ গাঁওবাসীৰ অশেষ প্ৰচেষ্টাত আমি দ্বিতীয় কাৰ্যসূচী সফল কৰিবলৈ সক্ষম। মিবু, মিনম আৰু মুৰং ইতিমধ্যে আমাৰ মানে এই তিনিটা বস্তুৰ মহত্ব যদি একেলগে নাথাকে তেতিয়া পৰাগটো সাফল্য নহয়। আমাৰ মিনম আহিছে আমাৰ ধেমাজি জিলাৰ চেকাই মাজগাঁওবাসী ৰাইজৰ, তেওঁলোকক আমি মিনম হিচাপে মাতিছোঁ। তাৰপিছতে মিবু আছে আমাৰ পৰোহিত যিটো কওঁ আমি, মিবু উপস্থিত আছে। মিবুৰ যিহেতু কিছুমান বাধ্যবাধকতা থাকে, তেওঁ মানে আপোনালোকৰ প্ৰচাৰ মাধ্যমলৈ আহিব নোৱাৰে, তেওঁৰ কিছুমান বাধ্যবাধকতাৰ কাৰণে তেওঁ নাহোঁ বুলি কৈছে। তেওঁ এই মাংগলিক কাৰ্যসূচী যিটো আমি যাক মানে কাৰ্চিং কাৰ্তাক সেৱা কৰোঁ, এই মিবুৱে তেওঁ সেৱা সৎকাৰ দি এইখন গাঁৱৰ অপায় অমংগল দূৰ হওক বুলি আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে পূজা কৰে। তাৰপিছতে আমাৰ মিনম হ'ল, মিনমক মাতিছোঁ আমি। এখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যেতিয়া পৰাগ উৎসৱ হ'লে তাৰমানে আদান প্ৰদান সমন্বয় আদান প্ৰদান কৰিবলৈ, তাৰমানে যদি মিনমৰ অবিহনে মিনম নাথাকে তেতিয়া পৰাগ প্ৰতিফলন নহয়। সেইকাৰণে আমি এই মিনম মাতিছোঁ আমি চেকাই মাছ গাঁৱৰ পৰা। যোৱাকালি তেওঁলোক উপস্থিত হৈছে। আজি আমাক তেওঁলোকে আমি বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰিছে। এইটো আমাৰ পৰাগ উৎসৱটো হৈছে আমাৰ অসম হয়, আমাৰ গাঁৱৰ অসম হয়। এইখিনি আমি সকলোৱে মিলি পৰাগ উৎসৱ পালন কৰা হয়। এইখিনি আমি ডাঙৰে অসম কৰোঁ। সমাগম অনুষ্ঠানত গাহৰি লাগে, গাহৰি দ্বাৰা আমি কামবিলাক কৰিবলগীয়া হয় মিচিং জনগোষ্ঠীসকলে, আৰু অতিথিসকলক নিমন্ত্ৰণ কৰিবলগীয়া হয় পৰাগ উৎসৱত। সেইটো কাৰণে আমি অতিথিসকলক নিমন্ত্ৰণ কৰিছোঁ ধেমাজিৰ পৰা, চেকাই মাছখোৱা গাঁৱৰ পৰা। তাৰপিছত আমি ভৱিষ্যত তেওঁলোকে ভাল হৈ থাকিবৰ কাৰণে আমি পৰাগ উৎসৱটো প্ৰথমতে আমাৰ ফাগুন মাহতে মানে উদযাপন কৰা হয়, মানে বিশেষকৈ আমাৰ অসম। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট, অসম টুডে।